মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ ইউটিউব চেনেল বেষ্ট এক্সাম গাইডলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টি ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ যেটো পাঠ নম্বৰ 3 আছে ভূ অবয়ব আৰু মানুহ এই পাঠৰ লগত জড়িত প্ৰতিটো পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ আমি এই ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাবা, নিশ্চয়কৈ তোমালোকে ইয়াৰ দ্বাৰা উপকৃত হ'বা। তোমালোকে নিশ্চয় ভূ অবয়ব বুলি ক'লে কি বুজায় তাকে নিশ্চয় জানা। ভূ অবয়ব বুলি ক'লে পৃথিৱীত থকা সাগৰ, মহাসাগৰ, নদ নদী, পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, মৰুভূমি এই বিভিন্ন প্ৰাকৃতিক অবয়ৱসমূহৰ কথাকে বুজোৱা হয়। গতিকে এই নদী কি, সাগৰ কি, মহাসাগৰ কি এই বিষয়ে আমি কিছু কথা আজিৰ এই ভিডিঅ'ত আমি বিতংকৈ জানিম। আহাচোন বাৰু আমি প্ৰতিটো প্ৰশ্ন সঠিকভাৱে জানি লওঁ। 23 নম্বৰ পৃষ্ঠাত অনুশীলনী 1 ইয়াত প্ৰশ্ন দিয়া আছে। তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। পৃথিৱীৰ কোন অংশত ভূ অবয়ববোৰ দেখা যায়? উত্তৰ হ'ল পৃথিৱীৰ ভূ অবয়ববোৰ মূলতঃ জলভাগ আৰু স্থলভাগত দেখা পোৱা যায়। স্থলভাগত দেখা পোৱা প্ৰধান ভূ অবয়ববোৰৰ নাম লিখা। স্থলভাগত কি কি ভূ অবয়ব দেখা পোৱা যায়? স্থলভাগত দেখা পোৱা ভূ অবয়ববোৰ হ'ল পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, উপত্যকা। স্থল মানে মাটি, গতিকে মাটিত কি দেখা পাওঁ? আমি নিশ্চয় জানো যে পৃথিৱীৰ যিখিনি মুঠ মাটিকালি আছে তাৰে প্ৰায় 71% কি আছে? পানীৰে আগুৰি আছে আৰু বাকী 29% কি আছে? স্থলভাগ মাটি আগুৰি আছে। এই যে 29% এই 29% এইবিলাক দেখা যায়। পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, উপত্যকা এইবিলাক দেখা যায়। আৰু বাকী 71% এইখিনি হৈছে যেনেকৈ মহাসাগৰ আছে, হ্ৰদ, নদ নদী এইবিলাক হ'ল এই জলভাগৰ অন্তৰ্গত হয়। পৰৱৰ্তী প্ৰশ্ন, পৰ্বত আৰু মালভূমিৰ পাৰ্থক্য উল্লেখ কৰা। পৃথিৱীত প্ৰাকৃতিকভাৱে থকা অতি ওখ ঠাইক পৰ্বত বোলে, আনহাতে পৰ্বত বা পাহাৰৰ ওপৰত বহল সমতল ঠাইবোৰক মালভূমি বোলে। আমি যদি এনেকৈ ভাবি লৈছোঁ, এইটো যদি আমি পৰ্বত বুলি ভাবি লওঁ, এই পৰ্বতৰ ওপৰত যিখিনি সমতল কিছু ঠাই থাকে সেইখিনি কি বুলি কোৱা হয়? মালভূমি বুলি কোৱা হয়। পৰ্বতৰ থিয় শিখৰ থাকে, শিখৰ মানে এইটো শৃংগ আমি যদি কওঁ, আনহাতে মালভূমিৰ শিখৰৰ পৰিৱৰ্তে ওপৰ ভাগ বহল আৰু সমতল থাকে। কিন্তু যেতিয়া মালভূমি হ'ব তেতিয়া শিখৰ নাথাকে, ইয়াতে সমতল ভূমি থাকিব, এইখিনি জোঙাখিনি নাথাকে আৰু। পৰৱৰ্তী প্ৰশ্ন, সমভূমি কেনেকৈ গঠিত হয়? নৈ, জান-জুৰিৰ বুৱতী পানীয়ে উচ্চভূমিৰ পৰা শিল, বালি, মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে। যুগ যুগ ধৰি চলি অহা এনে কাৰ্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ সমভূমিৰ সৃষ্টি হ'ব পাৰে। তাৰমানে কি হয়, যেতিয়া নৈৰ উৎস য'ত থাকে তাত পানীৰ সোঁত বহুত বেছি থাকে, সেই পানীৰ সোঁতে কি কৰিব পাৰে? বালি, শিল এইবিলাক কৰি আনে আৰু যেতিয়া ই সমান অঞ্চল হয় আৰু নদীৰ যে উৎপত্তিস্থল তাত নদীৰ গতিবেগটো বহুত ঠেক থাকে, গতিকে তাৰ পানীৰ বেগটো বহুত বেছি থাকে। ঝৰ্ণাৰ পানী আমি দেখা পাইছোঁ, কিন্তু যেতিয়া সমতল পায় ই আকাৰত বহল হৈ যোৱাৰ কাৰণে পানীৰ গতিটো মন্থৰ হয়। গতিকে যিবিলাক উটুৱাই আনিছিল যেনেকৈ শিল, বালি, মাটি এইবিলাক লাহে লাহে জমা হ'বলৈ ধৰে আৰু এইবিলাকে যুগ যুগ ধৰি যদি জমা হৈ যাব তাত কি হয়? সমভূমিৰ সৃষ্টি হ'ব পাৰে। পৰৱৰ্তী প্ৰশ্ন, মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি কি? মালভূমিৰ এক বা একাধিক অংশ কিছু পৰিমাণে থিয় ঢালযুক্ত হ'ব পাৰে, এইটো এটা মালভূমিৰ বৈশিষ্ট্য হয়। মালভূমিসমূহ খনিজ পদাৰ্থৰ ভঁৰাল আৰু কিছুমান মালভূমিৰ থিয় ঢালত নৈৰ পানী তললৈ পৰি জলপ্ৰপাতৰ সৃষ্টি কৰে। জলপ্ৰপাত নিশ্চয় গম পাইছোঁ, বহুত ওপৰৰ পৰা যে পানী পৰে, ফলছ বুলি কোৱা, ৱাটাৰফল। পৰৱৰ্তী প্ৰশ্ন, পাৰ্বত্য অঞ্চলত জনবসতি কিয় হেঙা? সমতল ভূমিত জনবসতি সাধাৰণতে ঘন হয়, কিন্তু পাৰ্বত্য অঞ্চলসমূহত জনবসতি একেবাৰে কম থাকে। ইয়াৰ কাৰণ কি? সেয়া হৈছে প্ৰশ্ন। পৰ্বত, পাহাৰ আদি উচ্চ ভূমিসমূহ সাধাৰণতে শিলাময় আৰু থিয় ঢালযুক্ত হয়। সেইবিলাক কিয় থিয় হয়? এইবোৰত কৃষিকাৰ্য আৰু গৃহ নিৰ্মাণৰ বাবে সমান ঠাইৰ অভাৱ, সেইবাবে এই অঞ্চলবোৰত জনবসতি হেঙা। যেনেকৈ পাহাৰ বা পৰ্বতসমূহ থিয় হয়, গতিকে মানুহে তাত ঘৰ বাৰী ক'ত বনাব? বা খেতিৰ বাবে উপযুক্ত মাটিৰ অভাৱ হয় আৰু এইবোৰ শিলাময় হয় বা মানুহৰ যাতায়াতৰ বাবে অসুবিধা হয়। বিভিন্ন কাৰণত
এই অঞ্চলবিলাক জনবসতি হেৰেঙা হয় বা পাতল হয়। পৰৱৰ্তী প্ৰশ্ন, পাহাৰ পৰ্বতে কিদৰে মানুহক সহায় কৰে বহলাই লিখা। পৃথিৱীৰ বেছিভাগ প্ৰধান নদীৰে উৎপত্তিস্থল হৈছে পৰ্বত পাহাৰৰ হিমবাহ আৰু নিজৰা। গতিকে পৰ্বত পাহাৰক মানুহৰ ব্যৱহাৰ উপযোগী পানীৰ ভঁৰাল বুলি ক'ব পাৰি। এইটো এটা কাৰণ হয়। এইদৰে মানুহক সহায় কৰে। পাহাৰৰ এঢলীয়া ঢালত হাবি বন মুকলাই ধান গম আৰু বিভিন্ন ফল মূলৰ খেতি কৰে। পাহাৰীয়া অঞ্চলত যেনেকৈ ঝুম খেতি কৰে, গতিকে পৰ্বত পাহাৰে এইদৰে মানুহক সহায় কৰে। পৰ্বত পাহাৰত থকা অৰণ্যসমূহ ইয়াৰ ওচৰৰ বাসিন্দাসকলক খৰি, খাদ্য, গৃহ নিৰ্মাণৰ সামগ্ৰী, পশুখাদ্য আৰু অনেক ঔষধি উদ্ভিদৰ যোগান ধৰে। ইয়াত তিনিটা কাৰণ উল্লেখ কৰা হৈছে যে পৰ্বত পাহাৰে কিদৰে মানুহক সহায় কৰি আহিছে। মানুহৰ খাদ্য, তেওঁলোকৰ খৰি বা পশুখাদ্য বা তেওঁলোকৰ বাসস্থানৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰে, বিভিন্ন ফল মূলৰ খেতি বা অন্য শস্যৰ খেতি কৰিব পাৰে, আৰু নদীসমূহৰ যি পানীৰ উৎস সেয়া হৈছে এই পৰ্বত পাহাৰ। পৰৱৰ্তী প্ৰশ্ন, ইয়াতে ছবি আঁকিব দিছে, নদী, পাহাৰ আদি ভূ অৱয়ব দেখুওৱা এখন ছবি অঁকা। এই বাতিবোৰ তোমালোকে নিজে চেষ্টা কৰিবা। তোমাৰ কিতাপত যেনেকৈ দিয়ে আছে, ইয়াত চাবা কি কি ইয়াতে দেখুওৱা হৈছে। এই ছবিটিত মই তোমাক অলপ জুম কৰি দেখুৱাই দিছোঁ। ইয়াত সাগৰ, এইটো মালভূমি সমান ঠাই, হ্ৰদ, এইটো পাহাৰ, এইটো সমভূমি, এইটো হিমবাহ, ইয়াতে পৰ্বত, উপত্যকা, নদী, এই প্ৰত্যেকটো ভূ অৱয়ব, আৰু এইটো হৈছে বদ্বীপ। এই মানে ভূ অৱয়বসমূহ তোমাক এটা চিত্ৰত তোমাৰ পাঠ্যপুথিত দেখুওৱা হৈছে। এয়া 28 নম্বৰ পৃষ্ঠাত দিয়া আছে অনুশীলন 2। তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। জলমণ্ডল কাক বোলে? জল মানে আমি নিশ্চয় গম পাওঁ, পানী। গতিকে পানীৰ লগত জড়িত হ'ব লাগিব। ইয়াত উত্তৰটো এনেকুৱা হ'ব, সাগৰ, মহাসাগৰ, উপসাগৰ, নদ নদী আৰু হ্ৰদ আদি সকলোকে জলমণ্ডল বা জলভাগ বুলি কোৱা হয়। আৰু যি স্থল লিখা আছে সেয়া মাটিৰ লগত জড়িত হ'ব। পৃথিৱীৰ গভীৰতম অংশৰ নাম কি? ইয়াৰ উত্তৰটি হৈছে, পৃথিৱীৰ গভীৰতম অংশৰ নাম হৈছে মেৰিয়ানা খাত, আৰু ইয়াৰ গভীৰতা হৈছে 10,984 মিটাৰ। পৰৱৰ্তী প্ৰশ্ন, সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা। সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম হ'ল আৰল সাগৰ বা কাস্পিয়ান সাগৰ। যিকোনো এটা লিখিলোঁ, মই দুইটা উত্তৰ দি দিছোঁ। আৰল সাগৰ লিখিলেও হ'ব, কাস্পিয়ান, মানে যিহেতু ইয়াতে কৈছে এখন সাগৰৰ নাম লিখা, গতিকে পৰীক্ষাত তোমালোকে এখন যেতিয়া লিখিব দিব এখনেই নাম লিখিবা। নদীৰ উৎস বুলিলে কি বুজায়? যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস বোলে। মানে মই ভাবিছোঁ যদি এই পৰ্বতৰ পৰা নদী আৰম্ভ হৈছে, এইটো ভাবি লৈছোঁ, যদি মই পৰ্বত বুলি ভাবি লৈছোঁ, তে এইখিনি হ'ব নদীৰ উৎস, য'ৰ পৰা আৰম্ভ হয়। শাখা নৈ কি? এখন নদীৰ পৰা এভাগ জলধাৰা ওলাই গৈ সেই একেখন নদীত পৰিলে তাক শাখা নৈ বোলা হয়। নদী এটা এনেকৈ বৈ গৈ আছে, ইয়াৰ এটা অংশ গৈ এনেকৈ ওলাই গ'ল, ইয়াৰ পৰা এটা অংশ, আকৌ যদি ক'ৰবাত আহি এই ওলাই যোৱা অংশটো আকৌ একেখন নদীতে পৰে, তাক কি বুলি কোৱা হ'ব? শাখা নৈ। পৰৱৰ্তী প্ৰশ্ন, চমু টোকা লিখে। 4টা টপিক দিয়া আছে, সাগৰ, মহাসাগৰ, নদ নদী, সিক্ত ভূমি বা আৰ্দ্ৰভূমি আৰু হ্ৰদ। এই 4টা বিষয়ে চমু টোকা লিখিব দিছে। প্ৰথমে আমি সাগৰ মহাসাগৰ সম্পৰ্কে জানি লওঁ। পৃথিৱীৰ মুঠ জলভাগৰ 97% সাগৰ মহাসাগৰে আগুৰি আছে। প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ, এই 5খন মহাসাগৰে প্ৰধানকৈ পৃথিৱীৰ জলভাগ নিৰূপণ কৰে। প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ। সাগৰ মহাসাগৰবোৰ নানা প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ ভঁৰাল। সাগৰ মহাসাগৰবোৰত থকা প্ৰাণীবোৰৰ ভিতৰত তিমি মাছেই সৰ্ববৃহৎ। আমি নিশ্চয় সকলো জানো। মহাসাগৰসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰ বৃহত্তম হয় আৰু ই গভীৰতম হয়। গতিকে আমি সাগৰ মহাসাগৰ সম্পৰ্কে কিছু কথা জানিলোঁ, আৰু এইখিনি লিখিলে আমাৰ এই চমু টোকা সম্পূৰ্ণ হ'ব। পৰৱৰ্তী যিটো চমু টোকাৰ বিষয় সেয়া হৈছে নদ নদী। ভূপৃষ্ঠৰ উচ্চভূমিৰ পৰা নিম্নভূমিলৈ বিশেষ পথেৰে প্ৰবাহিত হৈ থকা জলধাৰাক নদী বুলি কোৱা হয়। সাধাৰণতে বৰষুণ, বৰফ গলা পানী আৰু ভূগৰ পৰা নিগৰি অহা পানীয়ে নৈৰ সৃষ্টি কৰে। নদীৰ উৎস পৰ্বত, পাহাৰ, মালভূমিৰ দৰে উচ্চভূমি হ'ব পাৰে। যি ঠাইৰ পৰা জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস বোলে। কোনো এখন নদীলৈ যিমান ঠাইৰ পৰা পানী আহে সেই গোটেইখিনিকে নদীখনৰ অৱবাহিকা বোলে। এইখিনি লিখিলে আমাৰ এই চমু টোকাটো সম্পূৰ্ণ হ'ব।
আমি নিশ্চয় জানো যে অসমৰ বৃহত্তম নদীখনৰ নাম সেয়া হৈছে ব্ৰহ্মপুত্ৰ। পৰৱৰ্তী প্ৰশ্ন, এবাৰ টপিকটো দি আছে, আমাৰ বিষয়বস্তু দি আছে সিক্ত ভূমি বা আৰ্দ্ৰভূমি। নদী উপত্যকা, পৰ্বত পাহাৰ, মালভূমি আদিত সৰু সৰু নদী উপত্যকা, পৰ্বত পাহাৰ, মালভূমি আদিত সৰু ডাঙৰ জলাশয় দেখা যায়। এইবোৰক আৰ্দ্ৰভূমি বা সিক্তভূমি বোলা হয়। জলাশয় মানে য'ত পানী জমা হৈ থাকে। প্ৰাকৃতিকভাৱে সৃষ্টি হোৱাৰ উপৰিও মানুহে খান্দি বা নৈৰ আদিত বান্ধ দিও আৰ্দ্ৰভূমিৰ সৃষ্টি কৰিব পাৰে। আৰ্দ্ৰভূমিৰ বছৰটোৰ বেছিভাগ সময় জলমগ্ন হৈ থাকে, জলমগ্ন মানে পানীত ডুবি থাকে। এইবোৰত জলজ উদ্ভিদ আৰু মাছ কাছ প্ৰচুৰ পৰিমাণে দেখা পোৱা যায়। আৰ্দ্ৰভূমিলৈ পৰিভ্ৰমী চৰাই আহে। পৰিভ্ৰমী যিবিলাক বেলেগ ঠাইৰ পৰা ভ্ৰমণ কৰিব আহে, সেয়েহে এইবোৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। পৰৱৰ্তীত হ্ৰদ, এই বিষয়ে আমি কিছু কথা জানিম। স্বাভাৱিকভাৱে চাৰিওফালে স্থলভাগে আগুৰা জলভাগক হ্ৰদ বোলা হয়। পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন আকাৰৰ হ্ৰদ দেখা পোৱা যায়। ৰাছিয়াৰ বৈকাল হ্ৰদ পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ। আকাৰত বিশাল হ্ৰদক সাগৰ বুলিও অভিহিত কৰে। এইটো সাগৰ হ'ব লাগিছিল, এইটো গ হ'ব লাগিছিল। বৰষুণ, হিমবাহ, নৈ, ভূগৰ্ভৰ পানী আদি বিভিন্ন উৎসৰ পৰা হ্ৰদলৈ পানীভাগ আহে। কিছুমান হ্ৰদৰ পানী সুস্বাদু বা নিৰ্মল আৰু আন কিছুমানৰ পানী লুণীয়া। ভাৰতত থকা উল্লেখযোগ্য হ্ৰদ চম্বৰ, পুষ্কৰ আৰু লকটক। পৰৱৰ্তী প্ৰশ্ন, মানুহৰ ওপৰত ভূ অৱয়বৰ প্ৰভাৱ বৰ্ণনা কৰা। এই যে ভূ অৱয়ব, সাগৰ, মহাসাগৰ, নদ নদী, মৰুভূমি, গতিকে এইবিলাকে মানুহৰ কিবা উপকাৰ কৰে নেকি বা কেনেধৰণৰ প্ৰভাৱ পেলায় আমি তাকে জানিম। ভূ অৱয়বে মানুহৰ বসতি, আৰ্থিক কাম কাজ, বিচৰণ আদি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। কোনো এটা অঞ্চলৰ জনবসতি ঘন বা হেৰেঙা হোৱাটো মূলতঃ ভূ প্ৰকৃতি আৰু ভূ অৱয়বৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ যিবিলাক ঠাই মৰুভূমি হয় তাত মানুহৰ জনবসতি কম হ'ব। যিবিলাক ঠাইত সাৰুৱা মাটি আছে তাত জনবসতি নিশ্চয়কৈ ঘন হ'ব। তদুপৰি খনিজ দ্ৰব্যৰ অৱস্থিতি, যাতায়াতৰ প্ৰসাৰ, ব্যৱসায় বাণিজ্যৰ বিস্তাৰ আদিও বহু পৰিমাণে ভূ অৱয়বৰ ওপৰত নিৰ্ভৰ কৰে। এখন ঠাই পাহাৰীয়া ঠাই, তাত নিশ্চয় ব্যৱসায় বাণিজ্যৰ মানে যিটো পৰিমাণ নিশ্চয়কৈ কম হ'ব সমতলতকৈ। প্ৰাকৃতিক অৱয়ৱসমূহৰ লগতে খাপ খুৱাই মানুহে জীৱন নিৰ্বাহ কৰি আহিছে। মানুহে প্ৰাকৃতিক পৰিৱেশৰ অনুকূলে নিজকে পৰিচালিত কৰিলে পৃথিৱীৰ পৰিৱেশ সুন্দৰ হৈ থাকিব। গতিকে আমি নিশ্চয় গম পালোঁ যে যিবিলাক নদীৰ পাৰৰ অঞ্চল, যিবিলাক সাৰুৱা মাটি আছে তাত জনবসতি ঘন হ'ব। কিন্তু য'ত মৰুভূমি আছে, পাহাৰৰ একেবাৰে বা পৰ্বতৰ একেবাৰে ওপৰৰ অংশ বা যিবিলাক অঞ্চল হিমবাহ বা বৰফেৰে গোটেই বছৰ ঢাকি থাকে তাত জনবসতি নিশ্চয়কৈ হেৰেঙা হ'ব। গতিকে আমি এই প্ৰশ্নৰ উত্তৰ দি বিতংকৈ জানিলোঁ। এতিয়া আমি জানিম অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ, এডিশ্যনেল কুৱেশ্যনছ এণ্ড আনচাৰ্ছ। এইখিনি পাঠ্যপুথিত দিয়া নাই, আমি নিজে কিছুমান প্ৰশ্ন পাঠৰ পৰা ওলাই লৈছোঁ। পৃথিৱীৰ মহাদেশকেইখনৰ নাম লিখা। পৃথিৱীৰ মহাদেশকেইখনৰ নাম হ'ল এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া, এণ্টাৰ্কটিকা। এইকেইখন হৈছে মহাদেশৰ নাম। পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি? আমি নিশ্চয় সকলোৱে জানো পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম হৈছে এছিয়া। পাহাৰ কাক বোলে? তুলনামূলকভাৱে কম উচ্চতাৰ শিখৰযুক্ত উচ্চভূমিক পাহাৰ বোলা হয়। ভাৰতৰ যিকোনো দুখন পাহাৰীয়া পৰ্যটনস্থলৰ নাম লিখা। দুখন পাহাৰীয়া পৰ্যটনস্থলৰ নাম যেনেকৈ শ্বিলং, চিমলা, দাৰ্জিলিং, মুছৰি, এইবিলাক হৈছে পাহাৰীয়া পৰ্যটনস্থলৰ নাম। অসমৰ যদি কোৱা হয় তেন্তে হাফলং হ'ব। একমাত্ৰ পাহাৰীয়া পৰ্যটনস্থল হৈছে হাফলং। মৰুভূমিত বেছিকৈ কেনে উদ্ভিদ দেখা পোৱা যায়? মৰুভূমিত সাধাৰণতে কাঁইটীয়া উদ্ভিদ দেখা পোৱা যায়, কেকটাছ জাতীয় উদ্ভিদ দেখা পোৱা যায়। পৃথিৱীৰ উপৰিভাগৰ শতকৰা কিমান শতাংশ ঠাই পানীয়ে আগুৰি আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে শতকৰা ৭১% অধিক অংশ পানীয়ে আগুৰি আছে। পৃথিৱীৰ বৃহত্তম মহাসাগৰৰ নাম কি? আমি নিশ্চয় সকলোৱে জানো পৃথিৱীৰ বৃহত্তম মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ। ব্ৰহ্মপুত্ৰ নদী চীন দেশৰ কোন মালভূমিৰ হিমবাহৰ পৰা ওলাই আহিছে? ব্ৰহ্মপুত্ৰ নদী চীন দেশৰ তিব্বত মালভূমিৰ তামচুক খাম্বাব এই হিমবাহৰ পৰা ওলাই আহিছে। এইটো বহুত দৰকাৰী প্ৰশ্ন হয়, তোমালোকে এইখিনি নোট ডাউন কৰি ল'বা। পৃথিৱীৰ বৃহত্তম নদীদ্বীপৰ নাম কি? পৃথিৱীৰ বৃহত্তম নদীদ্বীপৰ নাম মাজুলী আৰু ই অসমত অৱস্থিত। আৰু পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপো অসমতে অৱস্থিত, ইয়াৰ নাম হৈছে উমানন্দ। লকটক হ্ৰদ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত?
লকটক হ্ৰদ ভাৰতৰ মণিপুৰ ৰাজ্যত অৱস্থিত মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু তোমালোকে কেনে পালা জনাবাচোন বাৰু কমেণ্ট যোগে আৰু তোমালোকে কোন জিলাৰ পৰা আমাৰ এই ভিডিঅ'সমূহ চাই আছা তোমালোকে কমেণ্ট কৰিবাচোন তোমালোকৰ ভিডিঅ'সমূহ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেল চাই আছা আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন তোমালোকে ভাল পাইছা চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক জনাইছোঁ অশেষ অশেষ ধন্যবাদ